ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে ফুলনি আৰু লাংহিনত হিন্দু সন্মিলন অনুষ্ঠিত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে ফুলনি আৰু বিশ্বনাথ শাখা মণ্ডলৰ উদ্যোগত আৰু লাংহিনৰ ফুলনি গাঁও খেলপথাৰত লাংহিন মণ্ডল হিন্দু সন্মিলন উদযাপন সমিতিৰ উদ্যোগত হিন্দু সন্মিলন অনুষ্ঠিত কৰা হয়। ফুলনিত হোৱা হিন্দু সন্মিলনৰ ধৰ্মীয় সভাত সভাপতিত্ব কৰে আদৰণি সমিতিৰ সভাপতি মুনীন্দ্ৰ বেয়ে। আনহাতে উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে মৰিগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ধনঞ্জয় কুছৰে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্বি আংলং জিলাৰ বিভাগ প্ৰচাৰক গণেশ্বৰ কলিতা, ৰাষ্ট্ৰীয় সেবিকা সমিতিৰ নগাঁও বিভাগৰ শাৰীৰিক প্ৰমুখ ৰছলিন ৰংপিপি, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য কাংবুঢ়া কিলিং আদি উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। নমস্কাৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্তি উপলক্ষে যি শতাব্দী বৰ্ষ চলি আছে সমগ্ৰ ভাৰতবৰ্ষত, অৰ্থাৎ 1925 চনৰ পৰা আৰম্ভ কৰি যোৱা 2025 চনলৈকে সংঘ শতাব্দী সম্পূৰ্ণ হৈছে। তাৰ উপলক্ষে সংঘই এই প্ৰত্যেকটো মণ্ডলত হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে। গতিকে সকলো হিন্দু সমাজক একত্ৰিত কৰিবৰ কাৰণে এই সন্মিলন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আজি আমাৰ এই লাংহিন মণ্ডলৰ উদ্যোগত হিন্দু সন্মিলন এই ফুলনি গাঁৱত এই খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। গতিকে আজি ইয়াতো প্ৰায় 200-300ৰ ওপৰত ইয়াত সমাগম হৈছে। গতিকে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, এই হিন্দু ৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষ এটা সময়ত বিশ্বগুৰু আছিলে। গোটেই ভাৰতবৰ্ষক আকৌ পুনৰ বিশ্বগুৰু আসনত অধিষ্ঠিত কৰিবৰ কাৰণে গোটেই হিন্দু সমাজক ৰাষ্ট্ৰ ভাৱনা জগাই তোলাৰ যি সংঘৰ যি উদ্দেশ্য, তাৰ সফল হ'বৰ কাৰণে আজি এই হিন্দু সন্মিলনৰ জৰিয়তে আৰু যি সংঘই যি পঞ্চ পৰিৱৰ্তন কৈ থকা হৈছে, সেই পঞ্চ পৰিৱৰ্তন সকলো হিন্দু পৰিয়ালত যাতে এই পঞ্চ পৰিৱৰ্তন যিটো সংকল্প লোৱা হৈছে, এই সংকল্প যাতে সফল হওক আৰু ভাৰত পুনৰ পৰম বৈভৱান্বিত এটা ৰাষ্ট্ৰক পুনৰ বিশ্বগুৰু আসনত অধিষ্ঠিত হওক, তাকে কামনা কৰিছে। গোটেই সমাজে আজি একত্ৰিত হৈছে। স্বয়ংসেৱক সংঘৰ 2026 চনত শতবাৰ্ষিকী উৎসৱ পালন হৈ আছে গোটেই দেশত। 1925 চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, যাক আমি সহজে RSS বুলি চিনি পাওঁ, তাৰ শতবাৰ্ষিকী। আৰু এই শতবাৰ্ষিকীৰ উপলক্ষে দেশৰ বিভিন্ন ঠাইত সৰু সৰু ব্লকবিলাকতো আমি হিন্দু সন্মিলন পাতিছোঁ। আৰু এই উপলক্ষে ফুলনি বজাৰত আজি এই হিন্দু সন্মিলনৰ উদযাপন কৰা হৈছে। এই হিন্দু সন্মিলনৰ উদ্দেশ্য এইটোৱেই যে আমাৰ বৃহত্তৰ যি হিন্দু সমাজ আছে, এই হিন্দু সমাজৰ মাজত আমি এটা পৰিয়াল ব্যৱস্থা, যি আমাৰ উৎকৃষ্ট ব্যৱস্থা আছিলে, এই পুনৰ তাৰ প্ৰতিষ্ঠা হওক আৰু লগতে গোটেই বিশ্ব শান্তিৰ বাবে সকলো মানুহে শান্তিৰ দৃষ্টিৰে আগবঢ়াওক। আৰু এই উদ্দেশ্য ৰাখি এই হিন্দু সন্মিলনবিলাক হৈ আছে। আৰু সেই সূত্ৰে আমি ইয়াত